হেল্ল' ফ্ৰেণ্ডছ, এষ্ট্ৰ বেদাৱতী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে যে আপুনি আপোনাৰ ভাগ্য চেঞ্জ কৰিব পাৰেনে? হয়, আপুনি আপোনাৰ ভাগ্য আপোনাৰ কৰ্মৰ দ্বাৰা চেঞ্জ কৰিব পাৰে। মই এইখিনিতে এটা সাধু কথা ক'বলৈ ওলাইছোঁ। সাধুটোৰ বহুত সাৰমৰ্ম আছে, সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ। ভালধৰণে শুনক আৰু আপোনালোকে জানক। আমাৰ পুৰাণ শাস্ত্ৰৰ যিজন লিখক আছিলে বেদব্যাস, তেখেতে এই সাধুটো কৈছিলে। এইটো পুৰণা কাহিনীৰ মতে কৈ আছোঁ আৰু এসময়ত অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ হস্তিনাপুৰত একেলগে আছিলে। সেই সময়ছোৱাত অৰ্জুনক শ্ৰীকৃষ্ণই বহুতো জ্ঞান দিছিলে। মহাভাৰতৰ যুদ্ধৰ সময়ৰ কাহিনী এইটো। আৰু তেওঁলোকে গধূলি সময়ত সদায় হস্তিনাপুৰত ঘূৰিবলৈ গৈছিলে। গধূলি সময়ত তেওঁলোকে বিভিন্ন কথা পাতে আৰু হস্তিনাপুৰৰ ৰাজ্যত ঘূৰি ফুৰে। সেই সময়তে তেওঁলোকে সদায় কিছুমান ভিক্ষাৰী দেখা পাইছিলে। আৰু সেই ভিক্ষাৰীখিনিক লৈ অৰ্জুনৰ মনত সদায় প্ৰশ্ন উদয় হৈছিলে যে এই মানুহখিনি কিয় ভিক্ষাৰী হয়, আৰু এই মানুহখিনিৰ ভাগ্যখন চেঞ্জ কৰিব নোৱাৰোঁনে, ভাগ্য সলনি কৰিব নোৱাৰোঁনে? সেই কথা মনে মনে ভাবি অৰ্জুনে আটাইতকৈ দুখীয়া যিজন ভিক্ষাৰী আছিলে, গোবিন্দ বুলি কয় তেখেতৰ নাম, গোবিন্দক মাতি পঠিয়ালে। আৰু গোবিন্দ আহিলে তেখেতৰ ওচৰত, অৰ্জুনৰ ওচৰত। গোবিন্দক ক'লে যে মই তোমাৰ ভাগ্যখন চেঞ্জ কৰিব বিচাৰোঁ, এই সোণৰ মুদ্ৰাখিনি লোৱা আৰু কাইলৈৰ পৰা তুমি তোমাৰ এটা ধুনীয়া সুখী লাইফ কটোৱা। গোবিন্দে ঘৰলৈ সুখী সুখী গ'ল, কিন্তু সোণৰ মুদ্ৰাখিনি দিয়া সেই সময়ত এটা চোৰে দেখা পাইছিলে। তো চোৰটোৱে গোবিন্দক পিছা কৰিবলৈ ধৰিলে, পিছফালে খেদিবলৈ ধৰিলে। তাৰ পাছত চান্স বুজি গোবিন্দৰ হাতৰ পৰা সোণৰ মুদ্ৰাখিনি কাঢ়ি লৈ গ'ল। তাৰপিছত গোবিন্দে খুব দুখ পালে মনতে, ভাবিছে আৰু যে অৰ্জুনে ইমানখিনি সোণৰ মুদ্ৰা দিছিলে, তাৰ পৰাতো মোৰ লাইফটো চেঞ্জেই হৈ গ'লহেঁতেন, কিন্তু এতিয়া আকৌ কপাল মোৰ বেয়া, সেয়ে আকৌ মই ভিক্ষাই খুজিব লাগিব কাইলৈৰ পৰা। সেয়ে মন মাৰি তেওঁ ঘৰত গ'ল। ঘৰত গৈ শুই মেলি থাকিলে। পিছদিনাখন আকৌ আহিলে। আকৌ গধূলি অৰ্জুন আৰু কৃষ্ণ সেইফালেদি যাওক, তো দেখিলে আৰে গোবিন্দ, তুমিতো ইয়াত থাকিব নালাগে, কালিতো তোমাক ইমানখিনি সোণৰ মুদ্ৰা দিছিলোঁ, আকৌ তুমি কেলৈ ভিক্ষা খুজিছা? গোবিন্দে তেতিয়া গোটেই কথাখিনি অৰ্জুনক ক'লে। অৰ্জুনেও কপালত ঢকিয়ালে। তাৰপিছত ভাবিলে এইবাৰ আৰু এটা চান্স দি চাওঁ, মই মোৰ আটাইতকৈ দামী যিটো হীৰাৰ আঙঠি সেইটো গোবিন্দ তোমাক দিছোঁ, এইবুলি অৰ্জুনে ক'লে। আৰু ইয়াৰ পাছততো তোমাৰ ভাগ্য সলনি হ'বই লাগে। গোবিন্দেও ফূৰ্তি পালে। তাৰপিছত সি ভাবিলে যে যদি মই দেখুৱাই লৈ যাওঁ, চোৰটোৱে আকৌ কাঢ়ি লৈ যাব পাৰে, কোনোবাই মনে মনে পিছাও কৰিব পাৰে, গতিকে মই লুকুৱাই লৈ যাওঁ। সেইবুলি গোবিন্দে একদম সাৱধানে গৈ পেলাই ঘৰ পালেগৈ। এতিয়া ঘৰত ঘৈণীয়েককো ক'বলৈ ভয় কৰিছে, কোনোবাই যদি বেৰৰ কাণত শুনি থাকে চোৰটোৰ আহে, তেওঁ দিগদাৰ হ'ব। সেইকাৰণে মনে মনে তেওঁ তাহাঁতৰ ঘৰত এটা পুৰণা পানী থোৱা পাত্ৰ আছিলে, য'ত পানী নথৈছিলে, বেলেগ এটা পাত্ৰত পানী থৈছিলে, সেই পাত্ৰটিত লুকুৱাই পেলাই থৈ দিলে আৰু শান্তিত শুবলৈ ধৰিলে। সপোন দেখিবলৈ ধৰিলে যে ডায়মণ্ডৰ সেই আঙঠিটো বেচি পেলাই তেওঁ বহুত টকা ঘটিছে, ডাঙৰ মহল বনাইছে, ঘৈণীয়েকক সুখত ৰাখিছে, এনেকৈ ধৰণে শুই আছে আৰু। সেই সময়ত পিছদিনাখন ৰাতিপুৱা যেতিয়া গোবিন্দে সাৰ পায়, তেতিয়া দেখে যে সেই পুৰণা পানী পাত্ৰটো নাই দেখোন। একদম দৌৰি গৈছে ঘৈণীয়েকৰ ওচৰত, কৈছে হেৰা পানী পাত্ৰটো ক'ত গ'ল? তেতিয়া ঘৈণীয়েকে কৈছে মই আনকালৰ নিচিনাকৈ পানী কঢ়িয়াবলৈ গৈছিলোঁ, নতুন পাত্ৰটো মোৰ মাথাৰ পৰা পৰি ভাগি থাকিলে, কি কৰিম এতিয়া, ঘৰলৈতো পানী আনিবই লাগে, সেইকাৰণে মই পুৰণা পাত্ৰটো লৈ গ'লোঁ আৰু তাতে পানী ভৰাই আনিলোঁ কুঁৱাৰ পৰা। আৰু যেতিয়া মই কুঁৱাৰ পৰা পানী ভৰাইছিলোঁ, তেতিয়া পাত্ৰটোত কিবা আছিলে নেকি, সেইটো পানীত পৰি গজোৱা আৱাজটো শুনিলোঁ। আৰু তাৰপিছত মই পানী ভৰাই লৈ আহিলোঁ। কথাষাৰ শুনি গোবিন্দৰ জীৱ ওলাই গ'ল। তেওঁ গম পালে যে তেওঁৰ কপালখন অতিশয় বেয়া আৰু তেওঁৰ কপালত ভিক্ষা মগাই লিখা আছে, গতিকে তেওঁ ভিক্ষাই মাগিব লাগিব। সেইকাৰণে মনৰ দুখত তেওঁ আকৌ ভিক্ষা মাগিবলৈ গুচি গ'ল। আকৌ অৰ্জুন আৰু ভগৱান কৃষ্ণ সেইফালেদি যাওক, আকৌ গোবিন্দক দেখিলে। এইবাৰতো অৰ্জুন আচৰিত হ'ল আৰু অৰ্জুনে আকৌ গোবিন্দক মাতিলে। এইবাৰ গোবিন্দে লাজ পাইছে মনতে, তো ক'লে যে ভাই কি হৈছে তোমাকতো মই এটা ডায়মণ্ডৰ আঙঠি দিছিলোঁ, এতিয়াতো তুমি সেইটো বেচি পেলাই বহুত ধনী হৈ থাকিব লাগে, তুমি আকৌ ভিক্ষা মাগিবলৈ আহিলা। গোবিন্দে তেতিয়া আকৌ ষ্টৰিটো ক'লে। তেতিয়া অৰ্জুনে গম পালে যে মানুহৰ যিটো ভাগ্য,
সেইটো মানুহজনে নিজেহে চেঞ্জ কৰিব পাৰে, বেলেগে চেঞ্জ কৰিব নোৱাৰে। লাগিলে তেওঁৰ হাতত সোণেই দিয়ক, হীৰাই দিয়ক, ভাগ্য চেঞ্জ নহয়। সেই মানুহটো, গোবিন্দ বোলা মানুহটো ভিক্ষা মাগিবলৈ আহিছে, গতিকে সি ভিক্ষাই মাগিব। তো অৰ্জুনে ক'লে, মই তোৰ লগত আৰু সময় খৰচ নকৰোঁ, মোৰ ধন সম্পত্তিও খৰচ নকৰোঁ, তই তোৰ জীৱনটো যেনেকৈ চলিবলৈ আহিছ তেনেকৈয়ে চলা। সেইবুলি মনৰ দুখত গুচি গ'ল। সেইবাৰ আকৌ ভগৱান কৃষ্ণই গোবিন্দৰ হাতত 2 পইচা দিলে, মানে 2 পইচা গোবিন্দৰ হাতত দিলে। গোবিন্দে বৰ দুখ পালে, কাৰণ প্ৰথম দিনাখন অৰ্জুনৰ পৰা সোণৰ মুদ্ৰা পালে, দ্বিতীয় দিনাখন এটা হীৰাৰ আঙঠি পালে, তৃতীয় দিনাখন খালি 2টা পইচা পালে, বহুত দুখ পালে। গোবিন্দে ভাবিলে, হয় কথাটো ঠিকেই, মোৰ আৰু কপাল ইমান বেয়া যে মই আৰু ভিক্ষা মাগিবলৈহে আহিছোঁ, গতিকে হ'ব দে, এই 2 পইচাটোকে লৈ যাওঁ আৰু ঘৰলৈ। সেই বুলি ৰাস্তাইদি গৈ থাকোঁতে গোবিন্দে দেখিলে এটা মানে মাছুৱৰাই মাছ মাৰি থৈ দিছে, আৰু মাছটো বহুত বিষত চটপটাই আছে। তো গোবিন্দে ভাবিলে, মোৰ 2 পইচা দিটো একো লাভ নহয়, গতিকে এটা কাম কৰোঁ, এই মাছটোকে মই বচাওঁ, এটলিষ্ট সিটো সুখত জীয়াব। তো মাছুৱাৰটোক 2 পইচা দি পেলাই গোবিন্দে মাছটো হাতত লৈ ল'লে। হাতত লৈ পেলাই মাছটোৰনো কেলেই চটফটাইছে তাকে চাবলৈ ধৰিলে। তেতিয়া দেখিলে মাছটোৰ মানে গলাত সেই হীৰাৰ আঙঠিটো, যিটো গোবিন্দৰ ঘৈণীয়েকে হেৰুৱাই পেলাইছিলে, সেই আঙঠিটো ফচি আছে। গোবিন্দে লাহেকৈ মৰমত মাছটোৰ ডিঙিৰ পৰা সেই আঙঠিটো উলিয়ালে আৰু মাছটো মেলি দিলে পুখুৰীত। তাৰপাছত গোবিন্দ মনৰ সুখত ফূৰ্তিত চিঞৰিবলৈ ধৰিলে, পাই গ'লোঁ। তাৰপাছত সেই সময়তে সেই চোৰটো, যিটোৱে গোবিন্দৰ প্ৰথম দিনাখনৰ সোণৰ মুদ্ৰাখন চুৰ কৰিছিলে, সেই চোৰটো সেইফালেদি যাওক। সি ভাবিলে গোবিন্দে তাক বিচাৰি উলিয়ালে, এতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনক দি দিব আৰু তেওঁলোকে তাক মৃত্যুদণ্ড দিব। সি ভয়ৰ কোবত একদম গোবিন্দৰ ওচৰলৈ খেদা মাৰি গ'ল আৰু গৈ পেলাই ভৰিতে ধৰিলে, গোবিন্দ ভাই মোক বচোৱা, তোমাৰ সোণৰ মুদ্ৰাখিনি লোৱা, মোক অৰ্জুনৰ ওচৰত মানে নিনিবা, মোক আৰু জীৱনদান দিয়া। তেতিয়া গোবিন্দে ভাবিলে, আৰে সোণৰ মুদ্ৰাখিনিও পাই গ'লোঁ। তেতিয়া ক'লে, ঠিক আছে, তুমি যেতিয়া মোৰ ওচৰত মাফি মাগিছা, তোমাক মই মাফ কৰি দিলোঁ, তুমি যোৱা, আজিৰ পৰা এনেকুৱা কাম নকৰিবা। এনেকৈ কৈ গোবিন্দে চোৰটোক পঠিয়াই দিলে। গোবিন্দক আৰু কোনে পায়, এহাতে ডায়মণ্ডৰ আঙঠি, এহাতে সোণৰ মুদ্ৰাৰ টোপোলা। গোবিন্দে হাঁহি ঘৰলৈ গুচি গ'ল, আৰু তাৰপাছত এটা ধনী লাইফ তেওঁ কটাবলৈ ধৰিলে। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গোবিন্দৰ লাইফটো দেখুৱাবলৈ আহিলে। তাৰপিছত অৰ্জুন আচৰিত। অৰ্জুনে ক'লে, ভগৱান আপুনি 2 পইচা দিলে আৰু তাৰ জীৱন চেঞ্জ, মইতো সোণৰ আঙঠি দিলোঁ, ডায়মণ্ডৰ আঙঠি দিলোঁ, সোণৰ পইচা দিলোঁ, তাৰ একোৱেই চেঞ্জ নহ'ল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে প্ৰথমবাৰ যেতিয়া তুমি সোণৰ পইচা মুদ্ৰাখিনি দিছিলা, তেতিয়া গোবিন্দৰ মনত লালসা জাগ্ৰত হ'ল, মানে সি লোভ কৰিলে যে তাৰ লাইফটো ভাল হ'ব, সি এইটো কৰিব সেইটো কৰিব, সি সপোন ৰচিবলৈ ধৰিলে। সেইকাৰণে সেইখিনি চুৰ হৈ গ'ল। দ্বিতীয়বাৰ আকৌ যেতিয়া তুমি হীৰাৰ আঙঠিটো দিলা, তেতিয়াও তাৰ মনত আকৌ লোভ আহিলে যে মই এইটো বেছি আৰামত ৰজাৰ নিচিনাকৈ থাকিব পাৰিম, বহুত সম্পত্তি হ'ব, কিবা হ'ব। তো সেইকাৰণে সেইটোও গুচি গ'ল। কিন্তু মই যেতিয়া 2 পইচা তাৰ হাতত দিলোঁ, তেতিয়া প্ৰথমবাৰৰ বাবে সি বেলেগৰ কথা চিন্তা কৰিলে, সেই মাছটোৰ কথা চিন্তা কৰিলে আৰু পুণ্য কৰিবলৈ গ'ল। আৰু সি যে সেই পুণ্যটো কৰিলে, মাছটো যে বচালে, সেইকাৰণে তাৰ ভাগ্যোদয় হ'ল। আৰু ভাগ্যোদয়ৰ ফলত সি তাৰ যিখিনি কপাল চেঞ্জ কৰিবলগীয়া বস্তু আছিলে, যিখিনি তাৰ হাতৰ পৰা হেৰুৱাইছিলে, সেই গোটেই বস্তুখিনি সি ঘূৰাই পালে আৰু এটা সুখৰ জীৱন যাপন কৰিলে। গতিকে আমি এই সাধুটোৰ পৰা, যিটো বেদব্যাসৰ কথিত আছিলে, সেই সাধুটোৰ পৰা এইটোৱে বুজিলোঁ যে আমাৰ ভাগ্যোদয়ৰ আটাইতকৈ উত্তম উপায় হৈছে আমাৰ মনত সেৱাভাৱ ৰখা। আমি মানুহৰ জীৱনলৈ, পৃথিৱীলৈ আহিছোঁ, হ'ব পাৰে আমি এতিয়া 21st centuryত আছোঁ, আমাৰ ওচৰত সময় নাই, আমি অল দ্য টাইম পইচা, ছাকচেছ, কেৰিয়াৰৰ পিছত দৌৰি আছোঁ, আমাৰ ফেমিলিৰ কাৰণে আমি কষ্ট কৰি আছোঁ, আমাৰ হাতত সময় নাথাকিব পাৰে। তাৰে মাজত আমি এটা যদি সময় উলিয়াই সেৱা কৰোঁ, মানুহৰ সেৱা কৰোঁ, জীৱ জন্তুৰ সেৱা কৰোঁ, চৰাই চিৰিকটিৰ সেৱা কৰোঁ, প্ৰকৃতিৰ সেৱা কৰোঁ, তেতিয়াহ'লে সেই পুণ্যখিনিৰ বদলত আমি আমাৰ ভাগ্যোদয় কৰিব পাৰিম। এতিয়া আপোনালোকে ভাবিব পাৰে যে এই কথাটোৰ কানেকশ্যনছ কেনেকৈ আছে। আপুনি চাওকচোন, মাদাৰ টেৰেছাৰ কথা,
তেওঁতো গোটেই জীৱন লোকৰ কাৰণে কষ্ট কৰিলে, কিন্তু আজি মাদাৰ টেৰেছাক সকলোৱে জানে, মানুহৰ মুখে মুখে প্ৰচলিত। মাদাৰ টেৰেছাৰ গুণগান সকলোৱে কৰে। তেনেকৈ মহাত্মা গান্ধী কিমান কষ্ট কৰিলে দেশৰ কাৰণে, আজি তেখেতক সকলোৱে জানে। APJ আব্দুল কালামৰ কথা চাওক, এইখিনিতে এটা ডিফাৰেঞ্চ আছে। APJ আব্দুল কালামে জন্ম হৈছিলে দুখীয়া ঘৰত, খাবলৈ পিন্ধিবলৈ পইচা নাই, পঢ়িবলৈ পইচা নাই, কিন্তু তেখেতে কি কৰিলে, ইউনিভাৰ্চক এটা ছিগনেল পঠিয়ালে যে হে ভগৱান, মই মোৰ জীৱনত কিবা এটা কৰিব বিচাৰোঁ, মই এজন ভাল চাইণ্টিষ্ট হ'ব বিচাৰোঁ, মই ভালকৈ পঢ়িব বিচাৰোঁ। সেইকাৰণে ইউনিভাৰ্ছে সেই কথাটো শুনি ল'লে, সেই ছিগনেলটো পালে, আৰু তাৰ পাছত তেখেতৰ জীৱনটো আপোনালোক সকলোৱে জানে। গতিকে আমি কি কৰিব লাগিব, আমাৰ মনটো শুদ্ধ ৰাখি ধ্যানৰ জৰিয়তে, পৰোপকাৰৰ জৰিয়তে আমি ইউনিভাৰ্চলৈ আমাৰ মনৰ ছিগনেলটো পঠিয়াব লাগিব যে আমি মনত কি বিচাৰোঁ, আমাৰ সপোন কি, আৰু সেই সপোনটো এনেকুৱা হ'ব লাগিব যাৰ ফলত আপোনাৰ পৰোপকাৰো হয়। যে কোনোবা ডক্তৰ হ'ব বিচাৰে, কোনোবা ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবা প্ৰফেচাৰ হ'ব বিচাৰে, একো কৰিব নালাগে। তেওঁলোকে সপোনটো দেখিছে, ইউনিভাৰ্চক কওক যে ভগৱান, মই এইটো পজিশ্যনত যাব বিচাৰোঁ, তাৰ কাৰণে তুমি মোক ছাপোৰ্ট কৰা, মই মোৰ প্ৰফেশ্যনৰ থ্ৰুৱেদি এটলিষ্ট 10% মই মানুহৰ সহায় কৰি যাম। মোৰ পৰা যিখিনি মই কৰিব পাৰোঁ, অলপ সংখ্যক হ'লেও মই মানুহৰ সেৱাত মই মোৰ পইচা, মানে মই যিটো আয় কৰিম তাৰ 10% মই মানুহৰ সহায়ত লগাম, আৰু মোৰ জ্ঞানখিনি মানুহৰ সহায়ত ব্যৱহাৰ কৰিম। আপুনি চাবচোন, আপুনি ছাকচেছ হ'বই, আৰু আপোনাৰ মনৰ সপোনবোৰো পূৰা হ'ব। এইখিনিতে আৰু এটা কথা কওঁ, কিছুমান মানুহৰ জীৱনটো বহুত আৰামত গৈছে আৰু তেওঁলোকে ভাবে যে কি দৰকাৰ পৰিছে, এষ্ট্ৰলজিৰ কি দৰকাৰ পৰিছে, ভগৱানক চিন্তা কৰাৰ কি দৰকাৰ পৰিছে, আমাৰ হাতত সকলো আছে, আমাকনো কিয় ভগৱানক চিন্তা কৰিব লাগে। এইখিনিতে এটা কথা কওঁ, জ্যোতিষশাস্ত্ৰ পঢ়াৰ পাছত গম পালোঁ যে আমাৰ যিটো জীৱন, সেইটো পৰজন্মৰ, মানে আগৰ জন্মৰ পুণ্যৰ ফল বা আগৰ জন্মত কৰা কৰ্মৰ ফল আমি এই জন্মত ভোগ কৰিবলগীয়া হয়, বা এই জন্মৰ কৰ্মৰ ফল হয়তো আমি এই জন্মত নহ'লে অহা জন্মত ভোগ কৰিম। গতিকে ভাল কৰ্ম কৰিলে ভাল ফল পাব, বেয়া কৰ্ম কৰিলে বেয়া ফল পাব। হয়তো আপুনি আগৰ জন্মত বহুত ভাল কাম কৰি আহিছে, সেইকাৰণে আপুনি এটা সুখৰ জীৱন কটাই আছে। আৰু যিসকলে আগৰ জন্মত হয়তো কাৰোবাৰ অন্যায় কৰিছে, কাৰোবাক বেয়া কাম কৰিছে, তাৰে দেখিব আপুনি সমাজৰ এচাম মানুহ বহুত কষ্টত জীয়াই থাকে, বহুত তাহাঁতৰ লাইফত প্ৰব্লেমছ আহে, কিবা আহে, কিন্তু সেইটো যদি এষ্ট্ৰলজিৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে সেইটো আপোনাৰ তেনেকুৱা কিবা কৰ্মৰ ফল দেখা যাব। এতিয়া আহোঁ আমাৰ জন্মকুণ্ডলীৰ 12টা ঘৰলৈ। আমাৰ 12টা ঘৰৰ আপোনাৰ 9 নম্বৰ ঘৰটোৱে আমাৰ ভাগ্যক বুজায়, আমাৰ লাকক বুজায়। তো আমি 9 নম্বৰ যিটো ঘৰ হয়, 9th হাউচ, সেই 9th হাউচটোক ধ্যান দিলে আমি আমাৰ ভাগ্যক সলনি কৰিব পাৰোঁ। তাৰ কাৰণে কি কৰিব, আপোনালোক সকলোৱে গুগলত আপোনাৰ মানে ফ্ৰী কুণ্ডলী খুলি ল'ব, আৰু তাত আপোনাৰ নেম, ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ, প্লেচ অফ বাৰ্থ দি দিব, আৰু তেতিয়া কি হ'ব, আপোনাৰ যিটো জন্ম কুণ্ডলী সেইখন আপোনাৰ চকুৰ আগত আহিব। তাত আপুনি আপোনাৰ 9th হাউচটো চাব, আপোনাৰ কুণ্ডলীৰ 1st হাউচটো লগ্নৰ হাউচ হয়, তেনেকৈ আপুনি লাষ্টৰ ফালে 9th হাউচটো চাব। 9th হাউচত আপোনাৰ কোনটো ৰাশি আছে, যে কাৰোবাৰ মেষ ৰাশি আছে, কাৰোবাৰ বৃষ ৰাশি আছে। বৃষ ৰাশিৰ অধিপতি কোন? শুক্ৰ। শুক্ৰদেৱক প্ৰসন্ন কৰিবলৈ হ'লে, আমাৰ লাকটো এক্টিভেট কৰিবৰ কাৰণে আমি কাৰ পূজা কৰিব লাগিব? আমি পূজা কৰিব লাগিব মা লক্ষ্মীৰ। আমি লক্ষ্মী মাৰ ভাল ধৰণে পূজা কৰিলে, আমি যদি লক্ষ্মী চালিচা পঢ়োঁ, আমি যদি লক্ষ্মী পূজা পাতোঁ, তেতিয়া আমাৰ কি হ'ব, যিসকল বৃষ ৰাশিৰ জাতক জাতিকা আছে, বা বৃষ ৰাশিৰ যাৰ 9ম স্থানত আছে, ভাগ্যস্থানত আছে, তেওঁলোকৰ ভাগ্যোদয় হ'ব। আৰু তেতিয়া তেওঁলোকে যদি ইউনিভাৰ্চক কিবা প্ৰে কৰে, ইউনিভাৰ্চে সেই ছিগনেলটো ল'ব। ঠিক তেনেকৈ বেলেগ বেলেগ গ্ৰহৰ কাৰণে আমি বেলেগ বেলেগ
আমাৰ যিজন ইষ্ট দেৱতা আছে, ইষ্ট দেৱতাৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগিব। যেনেকৈ আপোনাৰ মংগল গ্ৰহৰ কাৰণে আমি হনুমানৰ ওচৰত শৰণাপন্ন হ'ব লাগিব, সূৰ্যৰ কাৰণে আমি ৰাম বা শিৱৰ ওচৰত শৰণাপন্ন হ'ব লাগিব, চন্দ্ৰৰ কাৰণে আমি পাৰ্বতী মাৰ ওচৰত শৰণাপন্ন হ'ব লাগিব, কেতুৰ কাৰণে আমি গণেশ ভগৱানৰ ওচৰত শৰণাপন্ন হ'ব লাগিব, ৰাহুৰ কাৰণে দুৰ্গাৰ ওচৰত, জুপিটাৰ বা আপোনাৰ বৃহস্পতিৰ কাৰণে বৃহস্পতি ভগৱানৰ সেৱা কৰিব লাগিব, শনিৰ কাৰণে কালীমাৰ সেৱা কৰিব লাগিব, মাৰ্কুৰী বা বুধৰ কাৰণে আমি বিষ্ণু ভগৱানৰ সেৱা কৰিব লাগিব। এতিয়া এই কথাটো বৰ জটিল লাগে, তাৰ কাৰণে আপুনি মোৰ ইয়াতো মেছেজ কৰিব পাৰে, মই ভাল ধৰণে আপোনালোকক বুজাই দিম। আৰু তাৰ বাহিৰে মানে কি হয়, এইটো এটা ইজি ৱে হয় আমি ইউনিভাৰ্চক কানেক্ট কৰাৰ, আমাৰ সপোনটো কোৱাৰ, যাতে আমাৰ সপোনটো এইটো লাইফত ফুলফিল হয়। তো আমি কি কৰিব লাগিব, আমাৰ 9th হাউচত মংগলৰ ৰাশি আছে আৰু আমি হনুমান মন্দিৰ যাব লাগে। তো আমি কেতিয়া যাম হনুমান মন্দিৰ? মঙলবাৰে আমি নিৰামিষ খাম, মঙলবাৰে হনুমান মন্দিৰ যাম। আৰু তাৰ প্ৰচেছটো কেনেকৈ মই আপোনাক কৈছোঁ, আপুনি ঘৰৰ পৰা দক্ষিণ দিশৰ যিটো হনুমান মন্দিৰ সেইটোত যাব। যদিহে আপোনাৰ দক্ষিণ দিশত হনুমান মন্দিৰ নাই, তেতিয়াহ'লে আপুনি কি কৰিব, যিকোনো হনুমান মন্দিৰত যাব, প্ৰথমতে দক্ষিণ দিশটোক সেৱা জনাব। দক্ষিণ দিশটো হৈছে মংগল গ্ৰহৰ দিশ, সেই দিশত সেৱা জনাই আপুনি কি কৰিব, হনুমান টেম্পুলত প্ৰৱেশ কৰিব, তাত ধূপ চাকি লগাই পেলাই যদি পাৰে হনুমান চালিচা পাঠ কৰিব, নকৰিলে আপুনি ঘূৰি আহিব, তেখেতক মনৰ কথা ক'ব, মনৰ কথা কৈ আপুনি ঘূৰি আহিব। তেতিয়া এনেধৰণে আপুনি যদি কৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, যিটো ইউনিভাৰ্চৰ লগত ফ্ৰিকুৱেঞ্চি, সেই ফ্ৰিকুৱেঞ্চিটো মিলিব আৰু আপোনাৰ সপোনটো পূৰা হ'ব। কষ্টও কৰিব লাগিব তাৰ কাৰণে। আপুনি যেনিবা সপোন এটা এৰি দিলে যে মই এডভকেট হ'ম বা নাম্বাৰ 1 এডভকেট হ'ম, তাৰপাছত যদি আপুনি পঢ়া শুনা নকৰে, ঘৰত বহি থাকে, আপোনাৰ সপোন পূৰা হ'ব জানো? কেতিয়াও নহয়। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, ইউনিভাৰ্চক ছিগনেল পঠিয়াই দিলে, তাৰপাছত আপুনি তাৰ কাৰণে পূৰা চেষ্টা কৰক, পূৰা কষ্ট কৰক, আপোনাক কিন্তু ভাগ্যই সাথ দিবই আৰু আপোনাক নাম্বাৰ 1 কৰিহে এৰিব। ঠিক তেনেকৈ সূৰ্যৰ কাৰণে আপুনি পূব দিশত সেৱা কৰক, চন্দ্ৰৰ কাৰণে আপুনি নৰ্থ ৱেষ্ট ডাইৰেকশ্যন, মানে আপোনাৰ সেইটো ডাইৰেকশ্যনত পূজা কৰক। কেতুৰ কাৰণে আপুনি নৰ্থ ইষ্ট ডাইৰেকশ্যনত পূজা কৰক, ৰাহুৰ কাৰণে ছাউথ ৱেষ্ট ডাইৰেকশ্যনত সেৱা কৰক, ভেনাছৰ কাৰণে আপুনি ছাউথ ইষ্ট ডাইৰেকশ্যনত সেৱা কৰক, বৃহস্পতিৰ কাৰণে আপুনি আকৌ নৰ্থ ইষ্ট ডাইৰেকশ্যনত সেৱা কৰক, জুপিটাৰৰ কাৰণে নৰ্থ ইষ্ট, তাৰপাছত শনিৰ কাৰণে ৱেষ্ট ডাইৰেকশ্যন আৰু মাৰ্কুৰীৰ কাৰণে নৰ্থ ডাইৰেকশ্যনত সেৱা কৰিব। এনেধৰণে এই ডাইৰেকশ্যনবোৰ কেলৈ মই কৈছোঁ, এই যিবোৰ দিশ, সেই দিশত আমাৰ ইষ্ট দেৱতা আছে, সেই দিশত যেতিয়া আমি নমন কৰিম, তেতিয়া আমাৰ ছিগনেলটো ইষ্ট দেৱতাই পাব আৰু তাৰপাছত কি হ'ব, আমি যদি কষ্ট কৰোঁ, সেই কষ্টৰ ফল ধৰিব। এই ধৰণে আমি আমাৰ লাকটো এক্টিভেট কৰিব পাৰোঁ। আপোনালোকে কিবা যদি মনত কনফিউজন থাকে, তেতিয়াহ'লে মোৰ চেনেলত নাম্বাৰটো ডিছপ্লে হৈছে চাগে, আপুনি তাতে মেছেজ কৰক, হোৱাটছআপ কৰক, মেছেজ কৰক, মই ৰিপ্লাই দিম। আৰু তাৰপাছত যদি কিবা অসুবিধা পায়, মোক কণ্টেক্ট কৰিব, মই আপোনালোকক ভাল ধৰণে কথাটো বুজাই দিম। এই প্ৰচেছটো এষ্ট্ৰলজিৰ ফালৰ পৰা প্ৰুভেন হয়। মানে এষ্ট্ৰলজি কি হয়, এইটো নৰ্মেল হয়, যেনেকৈ আপোনালোকে কিবা ছায়েন্স ছাবজেক্ট পঢ়ে, আৰ্ট ছাবজেক্ট পঢ়ে, তেনেকৈ মই ভাবোঁ যে সকলো মানুহে এষ্ট্ৰলজি জনাটো জৰুৰী। তেতিয়া কি হয়, জীৱনটো ভাল ধৰণে উপভোগ কৰিবলৈ আপুনি আগতে আইডিয়া পায়েই যায়। আপুনি জানিব পাৰে যে কোনটো কাম কৰিলে আপোনাৰ লাভ হ'ব, কোনটো কাম কৰিলে আপোনাৰ কাৰণে বেয়া হ'ব, কি ভাবিলে আপোনাৰ ভাল হ'ব, আপোনাৰ ভৱিষ্যত ভাল হ'ব। সেই বস্তুবোৰ যদি আপুনি আগতীয়াকৈ জানে, আপুনি ভুল জানো কৰিব লাইফত? নকৰিব। আৰু সেই তেনেকৈ এষ্ট্ৰলজিটোৱে GPS-ৰ নিচিনাকৈ আমাৰ লাইফটো হেপী কৰাত, সুখী কৰাত সহায় কৰে। গতিকে আপোনালোকে এনেধৰণে আগবাঢ়ি গ'লে আপোনালোকৰ ভাগ্যোদয়
হ'ব আৰু আপোনালোকৰ সকলোৰে মনৰ সপোনবোৰ পূৰা হ'ব। আজিলৈ আহিছোঁ তেন্তে, আকৌ লগ পাম, আকৌ এটা বিষয় লৈ পেলাই আপোনালোকৰ ওচৰত আনিম। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰিব।